নমস্কাৰ মই এপলিনা টাইমিতলৈ স্বাগতম জনাইছো আৰু এই মুহূৰ্তত এটা ডাঙৰ খবৰ লৈ আহিছো আধাৰ কাৰ্ড এতিয়াৰে পৰা আপুনি জধে মধে উলিয়াব নোৱাৰিব আধাৰ কাৰ্ড উলিওৱাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে এটা কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে জধে মধে আপুনি আধাৰ কাৰ্ড আবেদন কৰিব নোৱাৰিব আধাৰ কাৰ্ড লাভ নকৰিব আধাৰ কাৰ্ড উলিয়াবলৈ এতিয়াৰে পৰা অসমত জন্মৰ প্ৰমাণপত্ৰ আপুনি দেখুৱাব লাগিব আৰু জন্মৰ প্ৰমাণপত্ৰও কিন্তু এতিয়া আপুনি সহজে নাপাব এই মুহূৰ্তত চৰকাৰৰ তৰফৰ পৰা ৰাজ্য চৰকাৰ মুখ্যমন্ত্ৰী গৰাকীয়ে ডাঙৰ সিদ্ধান্তৰ কথা উল্লেখ কৰিছে আধাৰ কাৰ্ডক লৈ ৰাজ্যত এতিয়া নতুন নিয়ম আহিছে আধাৰ কাৰ্ডক লৈ ৰাজ্যত কঠোৰ নিয়ম এতিয়াৰে পৰা আবেদন কৰিলে নাপাব আধাৰ কাৰ্ড পূৰ্বৰ দৰে আপুনি আধাৰ কাৰ্ড আবেদন কৰিলে এতিয়া সহজে লাভ নকৰিব 18 বছৰ ওপৰৰ লোকে সহজে লাভ নকৰিব আধাৰ কাৰ্ড যিসকল 18 বছৰ ঊৰ্ধ্বৰ ব্যক্তি আছে তেওঁলোকে আধাৰ কাৰ্ডৰ বাবে জধে মধে আবেদন কৰিব নোৱাৰিব বা জধে মধে নাপাব অবৈধ অনুপ্ৰৱেশ ৰোধৰ বাবে চৰকাৰৰ ডাঙৰ সিদ্ধান্ত নতুন আধাৰ কাৰ্ড লাভৰ বাবে দিব লাগিব এতিয়া জন্মৰ প্ৰমাণপত্ৰ আৰু তাৰ বাবে একাংশই ভুৱাকৈ জন্মৰ প্ৰমাণপত্ৰ উলিয়াবলৈ চেষ্টা কৰিব গতিকে জন্ম মৃত্যুৰ প্ৰমাণপত্ৰ প্ৰদানক লৈও কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে এতিয়া চৰকাৰে অসমত জন্মৰ প্ৰমাণপত্ৰ দেখুৱাব পাৰিলেহে লাভ কৰিব এতিয়া আধাৰ কাৰ্ড ৰাজ্য চৰকাৰৰ মুখ্যমন্ত্ৰী গৰাকীয়ে আজিৰ দিনটোতে বৃহৎ ঘোষণা কৰিছে জিলা আয়ুক্তইহে প্ৰদান কৰিব আধাৰ কাৰ্ড পূৰ্বতে আপুনি এটা আধাৰ কাৰ্ড উলিয়াবলৈ আধাৰ কেন্দ্ৰলৈ গৈছিল কিন্তু এতিয়াৰ পৰা আপুনি আধাৰ কেন্দ্ৰলৈ গ'লে আধাৰ কাৰ্ডৰ বাবে আবেদন কৰিলে আধাৰ কাৰ্ড নাপাব এতিয়াৰ পৰা আধাৰ কাৰ্ড দিব জিলা আয়ুক্তৰ তৰফৰ পৰা জিলা আয়ুক্তৰ তৰফৰ পৰা আধাৰ কাৰ্ড প্ৰদানক লৈ কেবিনেটত শীঘ্ৰেই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হ'ব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে এই সন্দৰ্ভত এটা বৃহৎ ঘোষণা কৰিছে আমি পুনৰ জনাইছো অসমত আধাৰ কাৰ্ডক লৈ এতিয়া ডাঙৰ নতুন নিয়ম অনা হৈছে আধাৰ কাৰ্ড আটাইতকৈ বাধ্যতামূলক নথি আধাৰ কাৰ্ডৰ জৰিয়তে সকলো নাগৰিকে সকলো সা সুবিধা পাই থাকে বা আধাৰ কাৰ্ডে জন্মৰ তাৰিখ থাকে তাত ঠিকনা থাকে সকলো এগৰাকী ব্যক্তিৰ প্ৰতিটো ঠিকনা বা প্ৰতিটো তথ্য আধাৰ কাৰ্ডটোত উপলব্ধ থাকে সন্নিবিষ্ট থাকে কিন্তু সেই আধাৰ কাৰ্ড একাংশই দুষ্ট চক্ৰই যেটো জধে মধে আধাৰ কাৰ্ড উলিয়াই লৈছে আৰু যাৰ বাবে অসমত একাংশ বিদেশীয়ে বাহৰ পাতিছে গতিকে সেই সকল অবৈধ অনুপ্ৰৱেশকাৰী যাতে বাধা দিব পাৰে বা অবৈধ অনুপ্ৰৱেশকাৰী যাতে কোনো কাৰণত অসমত প্ৰৱেশ কৰিব নোৱাৰে তাৰ বাবে যাতে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে আৰু সেইবাবে আধাৰ কাৰ্ড উলিওৱাক লৈ এতিয়া নতুন নিয়ম আনিব ৰাজ্য চৰকাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত ডাঙৰ ঘোষণা কৰিছে অসমত যেহেতু আধাৰ কাৰ্ডক লৈ এই নতুন নিয়ম অনা হ'ব আৰু এতিয়াৰে পৰা জন্মৰ প্ৰমাণপত্ৰ দেখুৱালেহে আপুনি লাভ কৰিব আধাৰ কাৰ্ড কিন্তু জন্মৰ প্ৰমাণপত্ৰও জধে মধে উলিয়াব নোৱাৰিব আধাৰ কাৰ্ড উলিয়াবলৈ গৈ যদি জন্মৰ প্ৰমাণপত্ৰ আপুনি দাখিল কৰিব নোৱাৰে অসমত জন্মৰ প্ৰমাণপত্ৰ দাখিল কৰিব নোৱাৰে বা অসমত জন্মৰ প্ৰমাণপত্ৰ দাখিল কৰিবলৈ যদি আপুনি অনিয়ম কৰে দুৰ্নীতি কৰে তেনেহ'লে লগে লগে ধৰা পৰিব যাৰ বাবে জন্মৰ মৃত্যুৰ প্ৰমাণপত্ৰক লৈও এতিয়া নতুন নিয়ম অনাৰ সিদ্ধান্ত গ্ৰহণ কৰিব শীঘ্ৰেই ৰাজ্যৰ কেবিনেটত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই বৃহৎ ঘোষণা কৰিছে 18 বছৰ ওপৰৰ লোকে সহজেই কোনো কাৰণে ইয়াৰ পৰা লাভ নকৰিব আধাৰ কাৰ্ড যিসমূহ সৰু ল'ৰা ছোৱালী আছে তেওঁলোকৰ বাবে আধাৰ কাৰ্ড উলিয়াবলৈ সহজ কিন্তু 18 বছৰ ওপৰত যিসকল লোক আছে তেওঁলোকৰ আধাৰ কাৰ্ড এতিয়া সহজে উলিয়াব নোৱাৰিব অবৈধ অনুপ্ৰৱেশ ৰোধৰ বাবে চৰকাৰে এই বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আছে আমি মন্তব্য আগবঢ়াবলৈ চেষ্টা কৰিম প্ৰাপ্তবয়স্কৰ আধাৰ বিচাৰিলে অকল জিলা উপায়ুক্তহে তাক দিব পাৰিব আন কোনেও প্ৰাপ্তবয়স্কক আধাৰ দিব নোৱাৰিব ইয়াৰ ফলত বাংলাদেশৰ পৰা অহা ফ্ৰেছ মানুহে আধাৰ কাৰ্ড ল'ব নোৱাৰিব আৰু একেবাৰে আমি ৰাস্তাটোও বন্ধ কৰা নাই কোনোবা যদি জেনুইন মানুহ আছে বিশেষকৈ চাহ বাগিচা অঞ্চলত কিছু জেনুইন মানুহ এতিয়াও আধাৰ পোৱা নাই তেওঁলোকক জিলা উপায়ুক্তজনে দিব পাৰিব তাৰমানে আগতে আধাৰ কেন্দ্ৰতে পাই যায় বা এছডিসি অফিচত পায় এটা ডিসিজনে নিজে নোচোৱালৈকে আধাৰ পোৱা ৰাস্তাটো বন্ধ হৈ যাব এইটো এটা অসমত আমি নতুন বিদেশী মানুহে যাতে আধাৰ নাপায় তাৰ কাৰণে এটা ডাঙৰ ব্যৱস্থা হ'ব এটা ডিটাৰেন্ট হ'ব আৰু আজিকালি আধাৰ লবৰ কাৰণে বা এইবাৰ ভোটাৰ লিষ্টতো নাম সোমাবৰ কাৰণে জন্ম মৃত্যুৰ প্ৰমাণপত্ৰ লাগিব লাহে লাহে সেই কাৰণে আমি জন্মৰ প্ৰমাণপত্ৰ দিয়া ব্যৱস্থাকো অলপ টাইট কৰিব খুজিছো বহুদিন আগতে জন্ম লোৱা মানুহেও
যে আজি মোৰ বয়স 16 বছৰ 16 বছৰ আগত ডেট এটা দি মই বেক ডেটত জন্ম পত্ৰ লওঁ বেক ডেট মানে ইলিগেলি নহয় লিগেলিয়ে লওঁ মই লিখিয়ে দিওঁ যে মোৰ 1980 চনত জন্ম হৈছিল তেতিয়া মই জন্মৰ প্ৰমাণ পত্ৰ ল'ব নোৱাৰিলো এতিয়া মোক জন্মৰ প্ৰমাণ পত্ৰ দিয়ক তেনেকুৱা কেছ বিলাকো ডিচিৰ ওচৰলৈকে যাব এটা নাগৰিকত্ব প্ৰমাণ নহয় কিন্তু আধাৰখন দেখুৱালেতো ৰেলৰ টিকটো পায় ভোটাৰ লিষ্টতো নাম পায় এক্টৰ লিখা আৰু বাস্তৱৰ কথাটো বেলেগ আধাৰখন দেখুৱালেতো আপুনি দিল্লী মুম্বাই কলিকতা সকলোতে গৈ আপুনি ভোটাৰ লিষ্টতো নাম সোমাব পাৰে এতিয়া আমাৰ অসমত ভাৰতত গেছৰ সিলিন্ডাৰ ল'ব আধাৰ লাগে বেংক একাউণ্ট খুলিব আধাৰ লাগে গতিকে আধাৰখন হৈ গ'লে বাকি কামখিনি ইজি হৈ যায় আধাৰখনক ব্লক কৰি দিলে বাকি একো কাম নহয় আধাৰখনটো দেশৰ নাগৰিক নহলেও পাব পাৰে যদিহে বৈধভাৱে প্ৰৱেশ কৰে যে মই পাছপোৰ্ট ভিসা দেখুৱালে 3 মাহতকৈ বেছি থাকিলে আধাৰখন মই ল'ব পাৰো কিন্তু অবৈধ প্ৰৱেশ কৰিলে নোৱাৰো গতিকে আমাৰ সমস্যাটো বৈধ প্ৰৱেশক লৈ নহয় আমাৰ সমস্যাটো হল অবৈধ প্ৰৱেশক লৈ গতিকে আমি যদি 18 বছৰৰ ওপৰৰ মানুহক যদি আধাৰ বন্ধ কৰি দিওঁ তেতিয়াহলে আৰু অসমত কোনেও সোমাই ভোটাৰ তালিকাত নাম অমুক এইবিলাক কৰিব নোৱাৰে যোৱাকালিও ৰাতি আমি 20 জন বাংলাদেশীক পুছবেক কৰিছো গতিকে যিটো গতিত আমি বাংলাদেশীক পুছবেক কৰি আছো সেই ক্ষেত্ৰত আমাৰ যেটো প্ৰয়োজনীয় আইনী নিয়ন্ত্ৰণ লাগে সেই আইনী নিয়ন্ত্ৰণটো আমি এই ধৰণে আনিব খুজিছো আধাৰ কাৰ্ড দিয়াটো খুব আমি টান কৰিব খুজিছো অহা কেবিনেটত তাৰ আমি আনুষ্ঠানিক সিদ্ধান্ত লম প্ৰাপ্তবয়স্কৰ আধাৰ বিচাৰিলে অকল জিলা উপায়ুক্তহে তাক দিব পাৰিব আন কোনেও প্ৰাপ্তবয়স্কক আধাৰ দিব নোৱাৰিব ইয়াৰ ফলত বাংলাদেশৰ পৰা অহা ফ্ৰেছ মানুহে আধাৰ কাৰ্ড ল'ব নোৱাৰিব আৰু একেবাৰে আমি ৰাস্তাটো বন্ধ কৰা নাই কোনোবা যদি জেনুইন মানুহ আছে বিশেষকৈ চাহ বাগিচা অঞ্চলত কিছু জেনুইন মানুহ এতিয়াও আধাৰ পোৱা নাই তেওঁলোকক জিলা উপায়ুক্তজনে দিব পাৰিব তাৰমানে আগতে আধাৰ কেন্দ্ৰতে পাই যায় বা এসডিসি অফিসত পায় এটা ডিসি জনে নিজে নোচোৱালৈকে আধাৰ পোৱা ৰাস্তাটো বন্ধ হৈ যাব এইটো এটা অসমত আমি নতুন বিদেশী মানুহে যাতে আধাৰ নাপায় তাৰ কাৰণে এটা ডাঙৰ ব্যৱস্থা হ'ব এটা ডিটাৰেন্ট হ'ব আৰু আজিকালি আধাৰ লবৰ কাৰণে বা এইবাৰ ভোটাৰ লিষ্টতো নাম সোমাবৰ কাৰণে জন্ম মৃত্যুৰ প্ৰমাণ পত্ৰ লাগিব লাহে লাহে সেই কাৰণে আমি জন্মৰ প্ৰমাণ পত্ৰ দিয়া ব্যৱস্থাকো অলপ টাইট কৰিব খুজিছো বহুদিন আগতে জন্ম লোৱা মানুহেও যে আজি মোৰ বয়স 16 বছৰ 16 বছৰ আগত ডেট এটা দি মই বেক ডেটত জন্ম পত্ৰ লওঁ বেক ডেট মানে ইলিগেলি নহয় লিগেলিয়ে লওঁ মই লিখিয়ে দিওঁ যে মোৰ 1980 চনত জন্ম হৈছিল তেতিয়া মই জন্মৰ প্ৰমাণ পত্ৰ ল'ব নোৱাৰিলো এতিয়া মোক জন্মৰ প্ৰমাণ পত্ৰ দিয়ক তেনেকুৱা কেছ বিলাকো ডিচিৰ ওচৰলৈকে যাব এটা নাগৰিকত্ব প্ৰমাণ নহয় কিন্তু আধাৰখন দেখুৱালেতো ৰেলৰ টিকটো পায় ভোটাৰ লিষ্টতো নাম পায় এক্টৰ লিখা আৰু বাস্তৱৰ কথাটো বেলেগ আধাৰখন দেখুৱালেতো আপুনি দিল্লী মুম্বাই কলিকতা সকলোতে গৈ আপুনি ভোটাৰ লিষ্টতো নাম সোমাব পাৰে এতিয়া আমাৰ অসমত ভাৰতত গেছৰ সিলিন্ডাৰ ল'ব আধাৰ লাগে বেংক একাউণ্ট খুলিব আধাৰ লাগে গতিকে আধাৰখন হৈ গ'লে বাকি কামখিনি ইজি হৈ যায় আধাৰখনক ব্লক কৰি দিলে বাকি একো কাম নহয় আধাৰখনটো দেশৰ নাগৰিক নহলেও পাব পাৰে যদিহে বৈধভাৱে প্ৰৱেশ কৰে যে মই পাছপোৰ্ট ভিসা দেখুৱালে 3 মাহতকৈ বেছি থাকিলে আধাৰখন মই ল'ব পাৰো কিন্তু অবৈধ প্ৰৱেশ কৰিলে নোৱাৰো গতিকে আমাৰ সমস্যাটো বৈধ প্ৰৱেশক লৈ নহয় আমাৰ সমস্যাটো হল অবৈধ প্ৰৱেশক লৈ গতিকে আমি যদি 18 বছৰৰ ওপৰৰ মানুহক যদি আধাৰ বন্ধ কৰি দিওঁ তেতিয়াহলে আৰু অসমত কোনেও সোমাই ভোটাৰ তালিকাত নাম অমুক এইবিলাক কৰিব নোৱাৰে যোৱাকালিও ৰাতি আমি 20 জন বাংলাদেশীক পুছবেক কৰিছো গতিকে যিটো গতিত আমি বাংলাদেশীক পুছবেক কৰি আছো
সেই ক্ষেত্ৰত আমাৰ যেটো প্ৰয়োজনীয় আইনী নিয়ন্ত্ৰণ লাগে সেই আইনী নিয়ন্ত্ৰণটো আমি এই ধৰণে আনিব খুজিছো আধাৰ কাৰ্ড দিয়াটো খুব আমি টান কৰিব খুজিছো অহা কেবিনেটত তাৰ আমি আনুষ্ঠানিক সিদ্ধান্ত লম প্ৰাপ্তবয়স্কৰ আধাৰ বিচাৰিলে অকল জিলা উপায়ুক্তহে তাক দিব পাৰিব আন কোনেও প্ৰাপ্তবয়স্কক আধাৰ দিব নোৱাৰিব ইয়াৰ ফলত বাংলাদেশৰ পৰা অহা ফ্ৰেছ মানুহে আধাৰ কাৰ্ড ল'ব নোৱাৰিব আৰু একেবাৰে আমি ৰাস্তাটো বন্ধ কৰা নাই কোনোবা যদি জেনুইন মানুহ আছে বিশেষকৈ চাহ বাগিচা অঞ্চলত কিছু জেনুইন মানুহ এতিয়াও আধাৰ পোৱা নাই তেওঁলোকক জিলা উপায়ুক্তজনে দিব পাৰিব তাৰমানে আগতে আধাৰ কেন্দ্ৰতে পাই যায় বা এছডিসি অফিসত পায় এটা ডিসি জনে নিজে নোচোৱালৈকে আধাৰ পোৱা ৰাস্তাটো বন্ধ হৈ যাব এইটো এটা অসমত আমি নতুন বিদেশী মানুহে যাতে আধাৰ নাপায় তাৰ কাৰণে এটা ডাঙৰ ব্যৱস্থা হ'ব এটা ডিটাৰেন্ট হ'ব আৰু আজিকালি আধাৰ লবৰ কাৰণে বা এইবাৰ ভোটাৰ লিষ্টতো নাম সোমাবৰ কাৰণে জন্ম মৃত্যুৰ প্ৰমাণ পত্ৰ লাগিব লাহে লাহে সেই কাৰণে আমি জন্মৰ প্ৰমাণ পত্ৰ দিয়া ব্যৱস্থাকো অলপ টাইট কৰিব খুজিছো বহুদিন আগতে জন্ম লোৱা মানুহেও যে আজি মোৰ বয়স 16 বছৰ আগত ডেট এটা দি মই বেক ডেটত জন্ম পত্ৰ লওঁ বেক ডেট মানে ইলিগেলি নহয় লিগেলিয়ে লওঁ মই লিখিয়ে দিওঁ যে মোৰ 1980 চনত জন্ম হৈছিল তেতিয়া মই জন্মৰ প্ৰমাণ পত্ৰ ল'ব নোৱাৰিলো এতিয়া মোক জন্মৰ প্ৰমাণ পত্ৰ দিয়ক তেনেকুৱা কেছ বিলাকো ডিসিৰ ওচৰলৈকে যাব